নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰা হ'ব 2 আগষ্টত। সকলো কৃষকৰ জল্পনা কল্পনা শেষ হ'ল, অৱশেষত সময়ৰ অন্ত পৰিল। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব। অৱশেষত ফাইনেল তাৰিখ ঘোষণা কৰা হৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত হ'ব 10000 কোটি টকা। 1 আগষ্টত প্ৰতিগৰাকী মহিলা একাউণ্টত এই ধনৰাশি প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ আহি পৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন নতুন হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ কৰিব পাৰিব আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান দিনৰ পাছতে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী উপস্থিত হৈ কৃষকৰ একাউণ্টত কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব ধনৰাশি। PM কিষাণ সন্মান নিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন পাব একাউণ্টত। 2 আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব 20 নম্বৰ কিস্তিৰ ধনৰাশি। 20 নং কিস্তিৰ 2000 কোটি টকা পোনে পাব আপোনাৰ একাউণ্টত। যিসকল হিতাধিকাৰীয়ে EKYC আপডেট কৰিছে তেওঁলোকে পাব এই ধনৰাশি। যদি আপুনি EKYC আপডেট কৰা নাই তেন্তে শীঘ্ৰে বঞ্চিত হ'ব আপুনি এই আঁচনি লাভৰ পৰা। pmkisan.gov.in ৱেবছাইটত লগ ইন কৰি জানিব পাৰিব সবিশেষ তথ্য। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি চাব পাৰিব আপোনাৰ ষ্টেটাছ। দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি শীঘ্ৰে EKYC লেণ্ড ছেডিং লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো ট্ৰান্সফাৰ কৰিলেও আপুনি নাপাব। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে যিকেইটা কিস্তি লাভ কৰিছিলে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। চৰকাৰৰ ফালৰ পৰা নতুনকৈ SOP প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰম আৰু খৰাং পৰিস্থিতিৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আৰু আজিৰ পৰা উজনি নামনিৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। 24খনকৈ জিলালৈ প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ হোজাই, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, কাৰ্বি আংলং, লখিমপুৰ, ডিব্ৰুগড় জিলাতো আজিৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি দেখা পাইছে বা ভয়ংকৰভাৱে বৰষুণ আৰু বৃষ্টিপাতৰ সম্ভাৱনা দেখা গৈছে। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ হোৱাৰ খবৰ আহি পৰিছে। উৎকট গৰম আৰু খৰাং পৰিস্থিতিৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাৰ পৰিস্থিতিটো কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে মুছলমানৰ ওপৰত যি অন্যায় চলাইছে সেয়া শীঘ্ৰে বন্ধ কৰক। পেট্ৰৰ তাৰণত কাম বিচাৰি এইখন জিলাৰ পৰা আনখন জিলালৈ যাব লগা হয়। চৰকাৰে এই মানুহখিনিক কিয় নিৰাপত্তা দিয়া নাই? শীঘ্ৰে এই মানুহখিনিক ভূমিৰ পট্টা দিয়ক। অসমত কোনো বাংলাদেশী নাই। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যদি কোনো লোক আছে চৰকাৰে খেদক। মুছাই চৰকাৰক সহায় কৰিব বাংলাদেশী খেদা অভিযানত। কিন্তু বাংলাদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানে আমাক থকা বা খোৱাৰ অধিকাৰ দিছে। অন্ন বছৰৰ অধিকাৰ খৰ্ব চৰকাৰে কৰিব নোৱাৰে। চৰকাৰে সংবিধান বিৰোধী কাৰ্যকলাপ কৰিছে, এয়া গৰিহণাযোগ্য। আৰু আজি সচলত হ'ব একগোট হ'ব লাখ লাখ মুছলমানসকল। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে মুছলিম ছাত্ৰ সন্থাই। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যাকে বাংলাদেশী। চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক। কেইবাটাও ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে। ৰাজ্যত উচ্ছেদ চলালে আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে বিৰোধিতা কৰে। বাৰে বাৰে এওঁলোকে জাতি বিৰোধী মন্তব্য কৰে। আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যাকে বাংলাদেশী। চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ ব্যৱস্থা কৰক। আমছুৰ সৈতে লগ হৈ একাংশ নেতাই উচ্ছেদৰ বিৰুদ্ধে মাত মাতিছে। জাতিক বিশ্বাসঘাতকতা কৰা কাকো ৰেহাই দিয়া নহ'ব। শনিবাৰৰ পৰা শিৱসাগৰত হ'ব তীব্ৰ আন্দোলন। উজনিৰ প্ৰান্তে প্ৰান্তে চলা হ'ব মিয়া বিৰোধী অভিযান। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.